ৰামে নিগদতি শোক কথা অনন্তৰে শুনানি পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত ৰাম দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহাৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকাৰাজ হা কৃষ্ণ স্বামী বুলন্তে লুত নয়নৰ পৰা পৰে শৰীৰত শোকে অগনি উধাই মনে মহামৰ্ম চৰে ৰাম তেজীয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰখীয়া পাৱ আজি শিৱৰাত্ৰিৰ উপলক্ষে এই মহাভাগৱত পাঠৰ ব্যাখ্যা হিচাপে মোক যি গুৰুদায়িত্ব অৰ্পণ কৰিছে প্ৰভু ভগৱন্তৰ এই মহানাম ব্যাখ্যা কৰাটো ইমান সহজসাধ্য নহয়। তথাপিও আপোনালোকৰ আজ্ঞা শিৰোধাৰ্য কৰি প্ৰভু ভগৱন্তৰ মহাগুণানুকীৰ্তন ভাগ ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। হয়তো অজানিতে অনেক ভুল ভ্ৰান্তি হ'ব পাৰে। সব ভুল ভ্ৰান্তি আঙুলিয়াই দি এই মহা নামভাগ শ্ৰৱণ কীৰ্তন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ একান্তই সেৱা বিচাৰিছোঁ। কৃষ্ণ সুকমণিয়ে খুব আন্তৰিকতাৰে পৰীক্ষিতৰ আগত প্ৰভু ভগৱন্ত আৰু উদ্ধৱৰ যি সংবাদ খুব মহাসুখে আচলতে এই কথাখিনি পৰীক্ষিত ৰজাৰ আগত সুকমণিয়ে ব্যাখ্যা কৰিছে যে যি কথা পৰম ভকত উদ্ধৱে আচলতে প্ৰভু ভগৱন্তৰ চাল চলন বা আচাৰ ব্যৱহাৰ তেওঁ এই কথাখিনি গম পাইছিল যে ইতিমধ্যে প্ৰভু ভগৱন্তই সমস্ত কাম পৃথিৱীত যি অৰ্থলৈ তেওঁ জন্মগ্ৰহণ কৰিছিল সেই অৰ্থ ইতিমধ্যে পৰিসমাপ্তি ঘটাইছে আৰু তাৰ কাৰণে তেওঁ প্ৰভু ভগৱন্তই এই পৃথিৱী এৰি বৈকুণ্ঠলৈ যাবলৈ বিচাৰিছে। এই কথাখিনি উদ্ধৱে প্ৰভু ভগৱন্তৰ চাল চলনতে আচলতে গম পাইছে। দেখি বিমংগল আকলিলা মনে মানৱৰ ভক্তি কাজ কুল সংহৰীয়া বৈকুণ্ঠ চলিবা এৰিলা দ্বাৰকাৰ যে দ্বাৰকাৰ পৰা এৰি তেওঁ বৈকুণ্ঠ যে যাবগৈ এই কথাখিনি গম পাইছে। যাৰ কাৰণে সাধাৰণ এটা ঋষিৰ সাপ কি নকৰিলে সংহাৰ নকৰিলে। এই ঋষি সাপটো তেওঁ
শেষ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তথাপিও কাৰণ পৰম পিতা পৰমেশ্বৰ কৃষ্ণ সৰ্জন কৰিছে, পালন কৰিছে, সংহাৰ কৰি আছে। সমস্ত বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁৰ আজ্ঞাত কি হৈছে প্ৰবাহিত হৈ আছে, কিন্তু তথাপিও তেওঁ এই কৰ্মখিনি নকৰিলে। এই কথা সেইকাৰণে উদ্ধৱে কৈছে যে প্ৰভু ভগৱন্তই যে বৈকুণ্ঠ প্ৰায় নহ'ব, এই কথাখিনি উদ্ধৱে আগতীয়াকৈ গম পাইছে, আৰু যাৰ কাৰণে উদ্ধৱে খুব আকুল বিকুল হৈ কান্দিবলৈ ধৰিছে আৰু গৈ প্ৰভু ভগৱন্তৰ ওচৰত তেওঁ নতশিৰে ক্ষমা জনাই প্ৰৱেশ কৰিছে। কৃষ্ণ ৰাম কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগধ কৰে, শোক মকমকি কৰ অন্তকন্দন নয়নৰ নীৰ ঝৰে। অৰাম কটুখনে আখি মুখমুচি পাছে উঠিলা নমায়া মাথ কৰি কীৰ্তঞ্জলি বুলিবে লাগিলা শোকে গদ গদ মাত। বংশক সংহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি, ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী। অৰাম তোমাৰ চৰণ নে দেখি খনেকো থাকিবে নোৱাৰো হৰি, তুমি এৰিলা তো চাৰি প্ৰাণ প্ৰভু অৱশ্যকে যাইব মৰি। আকুল বিকুল হৈ উদ্ধৱে কান্দিবলৈ ধৰিছে আৰু তেওঁ সেই সকলো নথি পুনৰ প্ৰভু ভগৱন্তক কৈছে গদ্গদ মাতেৰে যে হে প্ৰভু, তুমি যে এই ভূমি এৰিবা, বংশ সংহৰি বংশক যে সংহাৰ কৰি পুনৰ এই ভূমি এৰি পুনৰ নিজ স্থানলৈ যাব, গম পাইছোঁ। যাৰ কাৰণে তুমি ঋষি শাস্তি নকৰিলা, তুমি সাধাৰণ ঋষি শাস্তি ব্যাখ্যা নকৰাৰ মূল কাৰণ হ'ল তুমি যে যাবৰ সময় হৈছে 125টা বছৰ এই পৃথিৱীত তুমি এৰিবা, এই কথাখিনি মই গম পাইছোঁ। ঋষি শাস্ত্ৰক ব্যাখ্যা নকৰিলা যিহেতু জগত স্বামী, তোমাৰ চৰণ নেদেখি অনেকো থাকিব নোৱাৰোঁ। তাত কিমান দিনে তোমাৰ লগত মই কি কৰিছোঁ, বহিছোঁ আৰু তোমাৰ উচিষ্ট হয়, তুমি যি দিছা তাকেই মই গ্ৰহণ কৰিছোঁ। তেওঁ পাৰিলেহেঁতেন ৰাজকোষ ভোগ কৰিব পাৰিলে, কিন্তু সমস্ত ৰাজকোষ তেওঁ ত্যাগ কৰি প্ৰভু ভগৱন্তৰ লগত থাকি সকলো সময়তে তেওঁ সেৱা সৎকাৰ কৰি তেওঁ বিশেষ জীৱন অতিবাহিত কৰিছিল। যাৰ কাৰণে তেওঁ হৃদয় কি কৰিব পৰা নাই, পঢ়িব পৰা নাই। যাৰ কাৰণে আমাৰ কি হয়, কেতিয়াবা পিতৃ মাতৃ যদি ঢুকাই বিয়োগ হয় বা স্বামীগৰাকী যদি মৃত্যু হয়, আমি কি কৰোঁ যে মোকো লৈ যোৱা নহয়, মানে জীয়াই থকাৰ যিটো আশা সেইটো কি আত্মীয়তা হৈ যায়। আৰু প্ৰভু ভগৱন্তৰ এইটো কি বুলি কয়, ভকতি। উদ্ধৱ আৰু প্ৰভু ভগৱন্তৰ যিটো একান্ত ভকতি তাত দুটাই, যাৰ কাৰণে উদ্ধৱে কি কৰিব পৰা নাই, পঢ়িব পৰা নাই। সেইটো যে মোকো তুমি লগত লৈ যোৱা, তোমাৰ অবিহনে মই কোনো কাৰ্য জ্ঞান কৰিব নোৱাৰিম। এই হ'ল বৈষ্ণৱৰ যিটো আত্মাৰ সম্পৰ্ক মিলন। সেইকাৰণে উদ্ধৱে কি কৈছে যে মোকো লৈ যোৱা কৰোঁ, তুমি এৰিলা চাৰি প্ৰাণক কৰোঁ অৱশ্যে মই তুমি আৰু জীৱন ত্যাগ কৰাৰ পাছত আৰু মই অৰা
পিতপ পুণ্য তুমি বিনে শূন্য দেখো তুতি জগত অৰাম কাপুণ্য কৰো চৰণত ধৰো লৈও মোক গত অৰাম তোমাৰ চৰণ পংকজ পুজিবে কতো পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰাৱনাথ ভকতক তুমি ত্যাগ অৰামে সম্যকে অমৃত তোমাৰ চৰিত্ৰ পুণ্যে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈত জোপাও অবিষয় কোপ অৰাম শয়নে ভোজনে স্নান গোপ্যস্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিব স্বামী হৰিব ইমান সুন্দৰ ভগৱান আৰু প্ৰভু ভগৱন্তৰ যিটো সম্পৰ্ক এই সম্পৰ্কখিনি সুন্দৰভাৱে ইয়াত বৰ্ণনা কৰিছে। যেতিয়া প্ৰভু ভগৱন্তই বৈকুণ্ঠপ্ৰায় হ'ব সেই সময়টোত যোগ আৰু প্ৰভু ভগৱন্তৰ বাৰ্তালাপ ইয়াত সুন্দৰভাৱে প্ৰকাশ কৰিছে। আমি যদি চাওঁ প্ৰভু ভগৱন্তৰ জন্মৰ পাছৰে পৰা তেওঁ যি উদ্দেশ্য লৈ এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিল বিভিন্ন অসুৰক তেওঁ শিশুকালতে বধ কৰিছিল। উদাহৰণৰ পৰা আদি কৰি অগাধৰ বকাসুৰ সমস্ত অসুৰক তেওঁ বধ কৰি কি কৰিছিল পৃথিৱীখন শান্তি প্ৰতিষ্ঠা কৰিছিল য'ত ধৰ্মৰ প্ৰতিষ্ঠা কৰিবলৈ কাৰণে তেওঁ জন্মগ্ৰহণ কৰিছিল। আৰু এই সময়ছোৱাত প্ৰভু ভগৱন্তই ভকত বৈষ্ণৱসকলৰ লগত মানৱ হিচাপে কি কৰিছিল সম্পৰ্ক কৰিছিল। তেওঁ ভগৱান হিচাপে সম্পৰ্ক কৰা নাছিল, যাৰ কাৰণে ভকতৰ আৰু বৈষ্ণৱৰ প্ৰভু ভগৱন্তৰ যিটো মিলন এই মিলনটোৰ কোনো কাৰণতে বিশ্বাস হোৱাৰ অৱস্থিত নাই। তেওঁ এক মুহূৰ্তত কি কৰিছিল বৈকুণ্ঠৰ পৰাই বৰষুণৰ দৰ্শন কৰে ভকতৰ দৰ্শন কৰে সেই মাতৃৰ সম্পৰ্কটো যাতে বিশ্বাস নহয়, ভকতৰ যিটো সম্পৰ্ক সেইটো যাতে বিশ্বাস নহয় কোনো কাৰণে তেওঁ কৰা নাছিলে। যদিও তেওঁ মুখ মেলি দেখুৱাইছিল বিশ্ব ব্ৰহ্মাণ্ড তেওঁ চতুৰ্ভুজ দিছে, কিন্তু লগে লগে তেওঁ মায়াই মাতৃৰ মৰমৰ পৰাই আদায় কৰিছিল। তেওঁলোকে ভকতৰো তেনেকুৱাকে মৰম দিয়া তেওঁ যাৰ কাৰণে ভগৱান এই কথাখিনি কোনো কাৰণতে প্ৰকাশ কৰা নাছিল। আমি যদি চাওঁ এটা লগতো প্ৰভু ৰামচন্দ্ৰ কি কৰা নাছিল যে তেওঁ এজন ভগৱান এই কথাটো তেওঁ প্ৰকাশ কৰা নাছিল, কাৰো আগতে প্ৰকাশ কৰা নাছিল। যেতিয়া তেওঁ সীতাক পত্নী হিচাপে গ্ৰহণ কৰিলে তেতিয়াও তেওঁ প্ৰকাশ কৰা নাছিল। আৰু যেতিয়া তেওঁ মাতৃৰ আজ্ঞা পালন কৰিলে মানে পিতৃবাক্য ৰক্ষা কৰিবলৈ গৈ তেওঁ বনবাস থাকিবলগীয়া হৈছিল। সেই বনবাসত গৈ তেওঁ লক্ষ্মণ আৰু সীতাৰ লগত গৈ মনে মনে ঘূৰি গৈছিল। এইটো হ'ল এটা মায়া যাতে সমস্ত অসুৰতা তেওঁ বধ কৰিব পাৰে। আৰু সেই সীতাক পৰা অসুৰবিলাকক সংহাৰ কৰিবলৈ কিন্তু কোনোদিনে তেওঁ কোৱা নাছিল যে মই ভগৱান লৈ নহ'লে ৰাৱণে হৰণ কৰি লোৱাৰ পাছত তেওঁ মনে মনে সীতা বুলি কৈ যোৱাৰ আছিল জানো? কিন্তু তেওঁ সীতা মানে বিচাৰি ফুৰিছে, কাৰোবাৰ ইয়াক সুধিছে, ইয়াক ঘৰ গৈ ইয়াক সুধিছে যে কেনেকৈ মই সীতা
যদি খাওঁ সেইটো ভগৱান স্বয়ং ভগৱান তেওঁ জানে আমাকো জানে কিন্তু কোনোদিনে তেওঁ প্ৰকাশ কৰা নাছিল যাৰ কাৰণে তেওঁ গৈ কি কৰিলে সাগৰৰ সেতু বান্ধি লংকা ৰাৱণক বধ কৰিলে বধ কৰি তেওঁ কি কৰিলে ৰাৱণক বধ কৰাৰ পাছত তেওঁ কি কৰিলে চতুৰ্ভুজ ৰূপটো তাৰ কাৰণে দেখালে বন্ধুৰ লৈ কাৰণে তেওঁ চতুৰ্ভুজ তেতিয়াহে তেওঁ প্ৰকাশ কৰিছিল যে মই সেই চতুৰ্ভুজ ৰূপটো দেখালোঁ তাৰপাছত তেওঁ বিদুৰক কি কৰিলে ৰজা পালে কিন্তু বিদুৰে কোনোদিনে মানে আতিথ্য গ্ৰহণ কৰা নাছিল তেওঁ যদিও ৰজা পাতিলে তেওঁ সদায় কি কৰিছিল প্ৰভু ভগৱন্তক মানে ভক্তিৰ মাৰ্গৰ দিশে তেওঁ গৈ সমস্ত ত্যাগ কৰিবলৈ সক্ষম হৈছিল যাৰ কাৰণে প্ৰভুক তেওঁ লাভ কৰিছিল একান্ত ভকত হিচাপে প্ৰতিষ্ঠিত ভকত আৰু মানে প্ৰভু ভগৱন্তৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো ইয়াত উদ্ধৱৰ মাজত প্ৰকাশ কৰিছে তুমি তপ জপ পুণ্য তুমি বিনে শূন্য দেখো ইটো ত্ৰিজগতৰ কাপুণ্য কৰো চৰণতে ধৰো লৈও মুকল যে মই গোটেই সমস্ত চিন্তা ভাৱনা চেতনা সমস্ত তোমাৰ ওচৰত মই অৰ্পণ কৰিছোঁ তুমি যি দিছা তাকে মই গ্ৰহণ কৰিছোঁ তুমি যেনেকৈ ৰাখিছা মই তেনেকৈ ৰাখিছোঁ তোমাৰ দিনে আৰু মই এই সংসাৰত থাকিব তোমাৰ দিনে মই শূন্য দেখিছোঁ বুলি কৈছে যে বাপ জগন্নাথ নকৰা অনাথ ভকত অপৰাধী ভকতৰ তুমি ত্যাগ যে মোক ত্যাগ নকৰিল মোক আঁতৰি অকলশৰীয়া কৰি থৈ সদায় যাতে তোমাৰ লগত যাতে তোমাকে মই চিন্তা কৰি তোমাৰ উচিষ্ট খাই তাতে যাতে মই জীৱন অতিবাহিত কৰিব পাৰোঁ সেই শক্তি কৰে সেই সেৱাখন পাবৰ কাৰণে মোক দিয়া বুলি কৈছে যে কৈছে যে সন্মুখে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈ তদুপাব বিষয়কো কৰিব যাক তোমাক একান্তভাৱে একান্ত চৰিৰে হৃদয়াত্মাত প্ৰতিষ্ঠিত কৰিব তাক কেতিয়াও বিষয় বা মায়াই কি কৰিব নোৱাৰে গ্ৰাস কৰিব নোৱাৰে বুলি শয়নে ভোজনে স্নানে গুপ্ত স্থানে সদায় সেৱা কৰোঁ আমি তোমাকো নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তি গৈছা যে তোমাৰ অবিহনে মই কেনেকৈ থাকিম বুলি তুমি যি দিছা শয়নতো তোমাৰ নাম লৈছোঁ ভোজনতো তোমাৰে নাম লৈছোঁ ক'ৰবাত যদি মই গৈছোঁ গুপ্ত স্থানত তাতো গৈ তোমাৰ নামে শ্ৰৱণ কৰিছোঁ তোমাৰ নামে কীৰ্তন কৰিছোঁ মই তোমাৰ মানে আৰু বেলেগ চিন্তা কৰা নাই আৰু তোমাক এৰি মই কোনো কাৰণতে জীয়াই থাকিব নোৱাৰিম মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায় দহাই আছে চিত কিনো বিপৰীত তৰিবু দুষ্ট মায়া জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী কাম কুধমু যিনি যিটো ব্ৰহ্মপদ পাৱ প্ৰভু পুনু তাহাৰো আছে বিঘিনি অৰাম আমি মহামোহ গৃহবাসী সুখে সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুস্তৰ অৰামে তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপয়াসে পাইব হেনকে আছিল চিত্ৰ জয় কৃষ্ণ মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট সেয়া দয়া আছে চিতৰ কিনি বিপৰীত কৰিব দুষ্ট মায়া জ্ঞানী জনে দুখে ইন্দ্ৰিয় ধৰি কামক পূৰ্ণ মহদিনী
ইটো ব্ৰহ্মপদ পাৱ কোনো প্ৰভু কোনো তাহাৰো আঁতৰি নাই। খুব সুন্দৰ কথা কৈছে যে হে প্ৰভু, মই যি পিন্ধিছোঁ তোমাৰ নাম লৈ পিন্ধিছোঁ, যি খাইছোঁ উচিত তোমাৰ দিয়া যিখিনি প্ৰসাদ থাকিব গ্ৰহণ কৰিছোঁ, তাৰ পৰা আৰু মই অতিমাত্ৰা বিচৰা নাই। তুমি যি দিছা আমাৰ ভকতসকলে কি কৰে, সেইটো দিয়া হ'ব। প্ৰভু উত্তৰ প্ৰাৰ্থনা কিন্তু উদ্ধৱে কি কৰিছে যে তোমাৰ শ্ৰীচৰণতে মই সমাজনা কৰাই দিছোঁ, ফুলটো উঠাইছোঁ, সমস্ত মই ত্যাগ কৰিছোঁ। মোৰ মনত বিষয় যিটো চিন্তা নাই, মোৰ মনত অহংকাৰ ভাৱ নাই, মোৰ মনত হিংসা ভাৱবিলাক নাই, সমস্ত মই ত্যাগ কৰিছোঁ, বিষয় ত্যাগ কৰিছোঁ আৰু সমস্ত তোমাৰ ওপৰতে অৰ্পণ কৰিছোঁ। কিন্তু আমাৰ কি হয়, মই অহংকাৰ, এই অহংকাৰে হ'ল কি মানুহৰ ধ্বংসৰ মূল কাৰণ। সেইটো প্ৰভু ভগৱন্তই চাৰিভূমি জীৱক মই বুলি ভাবিছে, গছ লতা পশু পক্ষী সকলোতে প্ৰভু ভগৱন্তৰ বিৰাজমান বুলি ভাবিব লৈছে। যাৰ কাৰণে প্ৰহ্লাদে কি কৰিছিল যে প্ৰভু ভগৱন্তৰ নামটো লৈ যেতিয়া হিৰণ্যকশিপুৰে ক'লে যে প্ৰভুক চাবলৈ বিচাৰে, যদিও সকলোতে আছে তেতিয়াহ'লে তুমি প্ৰমাণ কৰি দেখুৱা। আৰু প্ৰহ্লাদে কি কৰিলে উপায় প্ৰভু ভগৱন্তক ধ্যান কৰি তেওঁ গছৰ এডাল খুটাত দেখুৱাই দিলে। দিয়াৰ পাছত তাতে প্ৰভু ভগৱন্তৰ আবিৰ্ভাৱ যে প্ৰভু ভগৱন্তক সকলো জীৱতে কি কৰিছে, সকলো জড় পদাৰ্থ সকলো বস্তুতে তেওঁ বিৰাজমান কৰিছে। কি দিছা মই তাকে কৰিম, তুমি যি পিন্ধাইছা মই তাকে পিন্ধিম, তুমি যি কৰিবলৈ কৈছা মই তাকে কৰিম, সমস্ত মই বিষয় ত্যাগ কৰিম। সেইকাৰণে প্ৰভু ভগৱন্তক পাবলগীয়া হ'লে আমি কি কৰিব লাগিব, বিষয় ত্যাগ কৰিব। আমাৰ মনত থকা যিবোৰ হিংসা অসূয়া চিন্তা এইবোৰ নাশ হ'ব, তেতিয়াহে তেওঁ একাত্মভাৱে প্ৰভু ভগৱন্তৰ ভকত হ'বলৈ পাৰে। আৰু যদি হিংসা থাকে, আশা থাকে, আকাংক্ষা থাকে, তেতিয়াহ'লে আমি কেনেকৈ প্ৰভু ভগৱন্তৰ লাভ কৰিম? মানে আমি পৰমাত্মা কেনেকৈ গতি কৰিব পাৰিম জানো? কেতিয়াও আমি নোৱাৰোঁ। আমাৰ মনত পাপ ভাৱবিলাক জড়িত, আমাৰ কামনা বাসনা চব আমাৰ মনত আছে। আমি কেনেকৈ প্ৰভু ভগৱানক একান্তভাৱে আমি লাভ কৰিম? যে এইবোৰ আমি কি কৰিব লাগিব, ত্যাগ কৰিব লাগিব। যাৰ কাৰণে উদ্ধৱে এইখিনি কি কৰিছে, পাৰিছে যে দহাই আছে চিত কিনো বিপৰীত কৰিলো দুষ্টৰ মায়া, জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী কাম ক্ৰোধ মোহদিনী, যিটো ব্ৰহ্মপদ পাৱে প্ৰভু কোনো তাহাৰো আঁতৰি নাই। আমি যদি বৈকুণ্ঠ লাভ নকৰোঁ, পুনৰ যদি আমি মনুষ্য লাভ কৰোঁ, তাতো বিঘিনিত আঁতৰি কিজানি আকৌ আমি কি কৰিম, বিষয়ত আকৌ জড়িত হৈ যাম। যাৰ কাৰণে আমাৰ ভকতি মাৰ্গটো নাইকিয়া হৈ যাব, ভকতি জ্ঞান শূন্য হৈ যাব। কাৰণ বিষয় অহাৰ লগে লগে কি আহে, কামনা বাসনা আহে, মানে সমস্ত আকৌ আহি পৰিব। সেইকাৰণে যে যদিও তুমি ব্ৰহ্মপদ পাই যদি তুমি মনুষ্য জনম কোনো লাভ কৰিছা, তাত আকৌ কি আছে আৰু বিপদ আছে। যে তাৰ পৰা পৰিত্ৰাণ পাবলগীয়া হ'লে মোক কি কৰা, তুমি সমস্ত সময় চিন্তা বাসনা ত্যাগ কৰি যে সদায় যাতে তোমাকে মই ধ্যান কৰিব পাৰোঁ, তোমাৰ নাম যাতে মই সদায় জপ কৰিব পাৰোঁ, সমস্ত এই মায়া বস্তুবিলাক মোক দূৰত্ব বিদূৰ কৰা। তোমাৰ চৰিত্ৰৰ কথা শুনিলে তৈৰো মায়াৰ দুষ্টৰম তদু পাদতত্ব হৃদয়ে ধৰিয়া গাইব। সমস্ত এইবোৰ বিষয় ত্যাগ কৰি সদায় কি কৰিম, মই আপোনাৰ নাম গুণ গাই সমস্ত জীৱন ত্যাগ কৰিম। অৰাম চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো, আৰাম সিটো এৰাই ইটো তাপ, হেন পাৱেৰি খনে কোনি জীৱ, সংগে নিও মোক বাপ, এশবে পৰিহৰি চৰণ দুতয়, তোমাৰ কৰিলো সাৰ, তুমি এৰিলাতে বন্ধু মাধৱ
দিনতে দেখো ধাৰ অৰাম হে প্ৰাণনাথ নকৰাও নাথ দান্তে ধৰো খেৰ তুলি আৰাম তোমাৰ বিয়োগে অগনি এখনে দেখা মাৰে মোক পুলি আৰামেহি বুলি সন্ত উদ্ধৱ মহন্ত অতি প্ৰেময় অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত্ৰ অপৰিয়া কৃষ্ণ আগে। হে প্ৰভু, তোমাৰ স্নানটো কৰিব সদায় ৰাখা তোমাৰ স্নানটো হৈয়ে মই সদায় অতিবাহিত যাতে তোমাৰ লগত তোমাৰ স্নানটোৰ দৰে যাতে সদায় মই থাকিব পাৰোঁ আৰু সমস্ত এই দুষ্টৰ মায়াবোৰ যাতে মই সদায় ত্যাগ কৰিব পাৰোঁ। এই দুষ্টৰ মায়াবিলাকে যাতে মোক কি কৰিব নোৱাৰে, গ্ৰাস কৰিব নোৱাৰে। হেন পাওঁ এৰি খনেকো নিদিবো সংগে নিমুকো মোক। এই তামবিলাকে মোক কি কৰিব, গ্ৰাস কৰিব। তুমি যেতিয়া যাবাগৈ আকৌ মোক বিষয়ে ক্ৰিয়া কৰিব, যাৰ কাৰণে মই পথভ্ৰষ্ট হৈ যাব। সেইকাৰণে তোমাৰ বাদে মই আৰু কোনো কাৰণতে ইয়াত জীয়াই থাকিব পাৰোঁ। সবে পৰিহৰি চৰণৰ দুষ্ট তোমাৰ পৰিদশাৰ তুমি এৰিলাতে ঐ বন্ধু মানৱ দিনতে দেখুওৱা নাই। মই দিনতে এন্ধাৰ দেখিছোঁ। আমি কেতিয়াবা কওঁ পিতৃ মাতৃ মৰিলে আমি ক'ব নোৱাৰোঁ, আত্মহাৰা হৈ যাওঁ, হয় জানো? যে তুমি নহ'লে মই কেনেকৈ জীয়াই থাকিম, তুমি নহ'লে মই কেনেকৈ খাম, মোকো লৈ যোৱা। ঠিক তদ্ৰূপ উদ্ধৱেও তেনেকুৱা এন্ধাৰ দেখিছে যে গোটেই মায়াময় পৃথিৱীখনত কেনেকৈ মায়া মানে পৰিষ্কাৰ কৰিছে, কেনেকৈ মই বৈকুণ্ঠ পাব পাৰিম, কেনেকৈ মই তোমাক পাব পাৰিম। কাৰণ এই কলিযুগত কি কৰে, গোটেই মায়াই কি কৰি আগুৰি আছে। এইটো কঠিন, এইটো হ'ল জাপৰ যুগত প্ৰভু ভগৱানৰ উদ্ধৱৰ লগত যিটো সংবাদ, সেইটো মানে জাপৰ যুগৰ কথা। আৰু এইটো হ'ল কলিযুগ। কলিযুগতো আকৌ কি কৰে, মায়াই কলকীয়ে সদায় আমাক বেয়া কাম, বেয়া ভাৱনা, বেয়া কামনা কৰিবলৈ সদায় আগবঢ়াই আগুৰি থাকে। আমাৰ যদি অকণমান পথভ্ৰষ্ট হয় আমি বিপথে পৰিচালিত, হৰি নামৰ পৰা আমি সদায় আঁতৰি যাওঁ। এই মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিছে উদ্ধৱে, যে তুমি মোক লগত লৈ যোৱা, তোমাৰ অবিহনে আৰু মই কোনোদিনে জীয়াই থাকিব নোৱাৰিম। মোক সেই আশাখন দিয়া হৈছে যে এইটোৱে হ'ল প্ৰভু ভগৱন্তৰ আৰু ভকতৰ যি একাত্মকতা, যে আমি ভকত বৈষ্ণৱসকলে আমি কি কৰিছোঁ, হৰি নাম হৰি ভক্তি কৰিছোঁ। এই প্ৰভু ভগৱন্তৰ এইকাৰণে আমি মানে ভকতি কৰিছোঁ, আমাৰ পৰাত্মাই যাতে বৈকুণ্ঠ লাভ কৰে, আমাক যাতে মায়াই কি কৰিব লাগে, গ্ৰাস কৰিব পাৰে, হয়নে? নহ'লে আমি কিমান কোটি কোটি মানে জীৱৰ লোৱাৰ পাছতহে পাপৰ ভঞ্জিহে আমি পুনৰ মনুষ্য লাভ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে আমি কি কৰিছোঁ, চিন্তা কৰি থাকে, এতিয়া এইবিলাক পঢ়া শুনা কৰি থাকিলে কালে নহয় আমাৰ। এতিয়া আমি যিমানে ভগৱানৰ কথা চিন্তা কৰিছোঁ, সিমানে সোনকালে সোনকালে লৈয়ে গৈছোঁ, সোনকালে এতিয়া আমাক লৈয়ে গৈছে। আমি এতিয়া শাস্ত্ৰ পাঠ কৰি আছোঁ, তেওঁ বোলে কোনো কালে আগমন কৰিব নোৱাৰে বুলি কৈ আছে। কিন্তু আমাক এতিয়া শাস্ত্ৰ পাঠ কৰি থকা কথা অতি সোনকালে কালে ধৰি আছে। আমাৰ আয়ুস আছে, আমাৰ জন্ম হওঁতে আমি মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ হোৱাৰ লগে লগে আমাৰ এই কপালৰ মৃত্যু, যে তোমাৰ ইমান দিনত তোমাৰ বিবাহ আছে আৰু ইমান দিনত তোমাৰ মৃত্যু আছে। কাৰোবাৰ হয়তো বিবাহ নহয়, মৃত্যুৱে হয়। আমাৰ ইয়াত বেছি হৈ গৈছে।
আমি যিকেইটা দিন থাকিম সেই দিনকেইটা যাতে প্ৰভু ভগৱন্তৰ নাম ল'ব পুনৰ যাতে আমি মনুষ্য জন্ম নহ'লে বৈকুণ্ঠ যাতে আমি লাভ কৰিব পাৰোঁ এইটো আমি কি কৰিছোঁ প্ৰভু ভগৱন্তৰ নাম লৈছোঁ কলিযুগত হৰি নামে শ্ৰেষ্ঠ বুলি কৈছে হৰি নামৰ বাবে আৰু বেলেগ নাই আপোনালোকে জানে যে সত্য যুগত হাজাৰ হাজাৰ বছৰ মানুহে ধ্যান কৰিছিল এটা আঙুলি বুঢ়া আঙুলি ভৰ দি হাজাৰ হাজাৰ বছৰ তপস্যা কৰিছিল তেতিয়াহে প্ৰভু ভগৱন্তক পাইছিল গোটেই কুঁৱে কি কৰিছিল গোটেই মাংস পেশী খাই খালি হাৰ্দিক ৰাম তেতিয়া প্ৰভু ভগৱন্তৰ সন্তুষ্ট হৈ জীৱক কি মুক্তি দিছিল তেওঁ বৈকুণ্ঠ লাভ কৰিছিল তেতাৰ যুগত আমি কি কৰিছিলোঁ যাগ যজ্ঞ কৰিছিলোঁ য'ত যাগ যজ্ঞ কৰিলে তাত জীৱ আহুতি দিবলগীয়া হৈছিল না তে আহুতি দিয়াৰ পাছতহে তেওঁ মুক্তি পাইছে যে কিমান অৰ্থ কৰিৰ পৰা আদি কৰি কিমান সময় অপচয় হৈছিল না আৰু তেতা মানে দাপৰ যুগত কি হৈছিল পূজা অৰ্চনা কৰিছিল বলি বিধানৰ পৰা আদি কৰি কৰিছিল জীৱৰ মুক্তিৰ কাৰণে আৰু কলি যুগত কি বুলিছে ভাগৱতে যে হৰিৰ নাম ল'লেই তুমি মুক্তি পাবা তে হৰিৰ নাম আমাক গোটেই দিনটো বহি আমাক হৰিৰ নাম ল'বলৈ দিয়া নাই ভাগৱতে আমাক গোটেই দিনটো তুমি মন্দিৰত থাকি তুমি নামঘৰত থাকি কি কৰা হৰিৰ নাম লোৱা মোৰ নাম লোৱা বুলি কোৱা নাই কি বুলিছে আমাক গুৰুৱে দীক্ষা দিছে নে গুৰুৱে আমাক লাইন দিছে যে প্ৰভু ভগৱন্তৰ নাম ল'বলৈ হ'লে আমাক দীক্ষাৰ প্ৰয়োজন আছে কেনেকৈ যে খাওঁতে শুওঁতে উঠোঁতে বহুতে কৰ্ম কৰোঁতে আদি কৰি শুওঁতে এই সময়খিনি যদি আমি প্ৰভু ভগৱন্তৰ নাম লওঁ তেতিয়াও জীৱই মুক্তি পাব গম পাইছেনে আৰু এইটো বিধিৰ বিধান আপুনি যিটো প্ৰশ্ন কৰিছে এইটো বিধিৰ বিধান লিখি থৈছে খণ্ডন নাযায় বিধিত লিখি থৈছে যে তোমাৰ ইমান দিনত মৃত্যু হয় জন্ম বিবাহ মৃত্যু কোনেও ক'ব নোৱাৰে হয়নে কাৰোবাৰ বিবাহ নহয় মৃত্যু হৈছে কোনোবা জন্ম হৈ মৃত্যু হয় নে আমাৰ ইয়াত লিখি থৈছে বিধি লিখি থৈ দিছে আমাৰ যে ইমান দিনৰ মূৰত তোমাৰ মৃত্যু আৰু যিখিনি আমি সময় পাওঁ এই সময়খিনিত আমি কি কৰিব দিছে আমাৰ প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিব আমি 10 মাহ 10 দিন মাতৃ গৰ্ভত থাকি প্ৰভু ভগৱন্তক আমি অংগীকাৰ কৰি আহিছোঁ হয় না শিশুটো কেনেকৈ থাকে এনেকৈ থাকে হাত জোৰ কৰি থাকে আমি কওঁ প্ৰভু ভগৱন্তক অংগীকাৰ কৰিছোঁ যে সেই প্ৰভু ভগৱন্ত মোক ভূমিষ্ঠ কৰা যাতে পৃথিৱীত গৈ যাতে আপোনাৰ নাম মই প্ৰচাৰ কৰিব পাৰোঁ ঠিক সোনকালে পাছ কৰি দিয়া বুলি ভূমিষ্ঠ কৰা কিন্তু আহি পেলাই আমি কি কৰোঁ পৃথিৱীত পৰাৰ লগে লগে আমি মাতিয়ে দিয়ে নিদিয়ে যে এইখন মায়াৰ পৃথিৱী এই মায়াৰ পৰা আগৰটো আঁতৰাই কেনেকৈ আপোনাৰ নাম লওঁ তেতিয়া চিন্তা হয় মনুষ্য জন্ম লোৱাৰ লগে লগে এইবোৰতো চিন্তা হয় এই মায়াভৰ পৃথিৱীখনত কেনেকৈ আপোনাৰ নাম প্ৰচাৰ কৰিম আৰু যদি ক্ৰমান্বয়ে যেতিয়া শিশুটো ডাঙৰ হৈ আহিব তেতিয়া তাৰ বিষয়ে ক্লিয়াৰ কৰিব হয়নে আমি কওঁ যে এতিয়া নালাগে এতিয়া প্ৰভু ভগৱন্তৰ নাম ল'ব নালাগে নামঘৰত যাব নালাগে তুমি কিতাপ পঢ়া হয়নে তুমি কিতাপ পঢ়ি ডাঙৰ মানুহ হ'ব কওঁনে নহ'ব ঠিক হয়নে আমি মানে ঘৰৰ পৰা স্কুলত যোৱালৈকে আমি ৰখীয়া দিম কথাটো হয় যেতিয়া তেওঁ ডাঙৰ দীঘল হ'ল হায়াৰ ছেকেণ্ডেৰী পঢ়িলে BA পাছ কৰিলে MA পাছ কৰিলে ইঞ্জিনিয়াৰ হ'ল হৈ পেলাই বিদেশত কৰ্মৰত হ'ল কিন্তু আমি কোনোদিনে তাক শিক্ষা নিদিলোঁ ভকতীৰ শিক্ষা নিদিলোঁ যাৰ কাৰণে ল'ৰাটো বেবিচাৰ হয়নে তেওঁ আমেৰিকাত যাই থাকিল ক'ৰবাত দিল্লীত যাই বম্বে গৈ থাকিল মাকে ইয়াত মাক বাপেকে অলপ খাদ্যৰ কাৰণে জীয়াই থাকিবলৈ হাহাকাৰ কৰিছিল কাৰোবাৰ ঘৰে ঘৰে যাবলগীয়া হয় এই যে আমি আধ্যাত্মিকতা যে জ্ঞানখিনি নিদিলোঁ তাৰ পৰিণাম আমি আজি ভোগ কৰিবলগীয়া তাৰ কাৰণে পুত্ৰ দুখী নহয় তাৰ কাৰণে পিতৃ মাতৃ দুখী মই নিজে দুখী যাৰ কাৰণে মই ল'ৰাটোক সংস্কাৰ নকৰিলোঁ সংস্কাৰ নকৰাৰ কাৰণে এই কৰ্মখিনি কৰিবলৈ সি কুণ্ঠাবোধ কৰা তাৰমানে কি সৰুৰ পৰা আমি শিক্ষা মানে প্ৰচলিত যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো আমি সদায় দিবই লাগিব ল'ৰা ছোৱালীক শিক্ষিত কৰিবই লাগিব কিন্তু আধ্যাত্মিকতাৰে আমি ল'ৰা ছোৱালীক শিক্ষা কৰি যাব লাগিব তেতিয়াহে পিতৃ মাতৃৰ প্ৰতি যিটো ভকতি এই ভকতি আজি দেখা পাইছোঁ
মানে পিতৃ মাতৃক অনাথ আশ্ৰমত থৈ দিছে। ইপিনে মাকে আছে, পুতেকে আছে আমেৰিকাত, মাকে ইপিনে মৰি আছে ক'বই পাৰে। মানে তাক অন্ন দিবলৈ সেইখিনি সময়ত আগ্ৰহী নাই। কৰ্মব্যস্ততা বিষয়বিলাকে ক্লিয়াৰ কৰিছে যে মই কেনেকৈ ডাঙৰ ঘৰ এটা বনাব পাৰিম, কেনেকৈ মই ডাঙৰ গাড়ী এখন ল'ব পাৰিম, কেনেকৈ মই সুখে শান্তিৰে মানে ৰমক জমক কৰিব থাকিব পাৰিম, এই কথাখিনি ল'ৰা ছোৱালীয়ে চিন্তা কৰিছে। কিন্তু ইপিনে পিতৃ মাতৃ যে খাব নোপোৱাকৈ, পিন্ধিব নোপোৱাকৈ, মৃত্যুৰ মুখত যে পৰি আছে, বেমাৰত তেওঁ অকণমান পানী দিবলৈ পুত্ৰৰ সুখ নাই, মানে সময় নাই। এইটো কি হৈছে? আমি আধ্যাত্মিকতাক প্ৰাধান্য নিদিয়া। আজি আমি গৃহস্থ যেতিয়া মানুহ আহিব, কি কৈছে ভাগৱতে কৈছে যে যেতিয়া ভকত গৃহলৈ আহিব তেওঁ সুস্থ থাকিব। সেই সময়ত যদি আমি ল'ৰাটোক ক'লোহেঁতেন য'ত মই ডাঙৰ মানুহ আহিছে তুমি সহায় কৰা, তুমি ভকতি কৰা, এই বিহু আহিছে তুমি পিতৃ মাতৃক জ্যেষ্ঠজনক তুমি সেৱা কৰা, হয়নে? মন্দিৰত গৈ তুমি সেৱা কৰা। আমি কি কওঁ যে নামঘৰত নাযাব লগা। আমাৰ ল'ৰা দিছে ইংৰাজী কবিতা কি ধুনীয়াকৈ দিছে, ডেন্স এটা মাৰি দিয়ে, এইবিলাক আমি জ্ঞান দিছোঁ। কিন্তু আমি জ্ঞান দিয়া নাই যে এই মানুহগৰাকী আহিছে তুমি সেৱা কৰা, ভক্তি কৰা, য'ত আধ্যাত্মিকতা উপযোগী। তেতিয়াহে মানুহ কৈছে যে আচলতে কি আমি আজি সমাজখন উশৃংখল হৈছোঁ বুজিছে নাই? য'ত ভক্তি নাই তাত উশৃংখল হ'বই। যাৰ ভয় নাথাকিব তাৰ ভক্তিভাৱ কোনো কাৰণতে নাই। আজি ল'ৰা ছোৱালীক যদি আমি পিতৃ মাতৃক জ্যেষ্ঠজনক যদি আমি সেৱা কৰোঁ, তাৰ প্ৰতি কি আহিব? ভয় আহিব যে ডাঙৰ মানুহজন আছে একো নকৰে, হয়নে? আজি কি হৈছে যে জানুৱাৰী 1 তাৰিখৰ দিনা উশৃংখলভাৱে কাপোৰ কানি নোহোৱাকৈ নাচি আছে নাই? তেনেকৈ চকুৰ আগত হৈছে, যাৰ কাৰণে আমি যাব নোৱাৰোঁ তাত। এইটো এটা পৰিৱেশ আজি সমাজ ব্যৱস্থাবিলাক সৃষ্টি হৈছে। আমি কওঁ আধুনিকতাৰ নামত সমাজখন কি হৈছে? বিশৃংখল হৈছে। যে সেই ল'ৰা ছোৱালীক আমি কি কৰিব লাগিব? আধুনিকতাক আমি প্ৰাধান্য দিম, কিন্তু আমি কি কৰিব লাগিব? ল'ৰা ছোৱালীক আমি ভক্তি মাৰ্গৰ বিষয়ে কি লৈ যাব। য'ৰ কাৰণে উদ্ধৱে আজি কান্দি কৈছে যে হে প্ৰভু মোকো লৈ যোৱা। এইখিনি আমাৰ ল'ৰা ছোৱালীৰ হৃদয়ৰ মাজত আনিব লাগিব। তেতিয়া ক'ব যে পিতৃ মাতৃ তুমি মৰি গৈছা, মোকো তুমি লৈ যোৱা, তোমাৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰিম। এই কথাখিনি আত্মাই কান্দিব লাগিব। তেতিয়াহে আজি সমাজ ব্যৱস্থাবিলাক উশৃংখল। আজি সৰু ল'ৰা ছোৱালীয়ে কি কৈছে মানে বিড়ি খাই দৌৰি থাকে, চিগাৰেট খাই দৌৰি থাকে, মদ খাই দৌৰি থাকে, সমানে গাঁওখনত ডাঙৰ মানুহবিলাকক সন্মান নকৰা হ'ল। কিয়? এই কথাবোৰ আমি চিন্তা কৰিব লাগিব। যাৰ কাৰণে আমি মাক দেউতাকবিলাকে দিওঁ যে ভকতি মাৰ্গত আমি কি কৰিব ল'ৰা ছোৱালী দিব। গৃহলৈ কোনোবা জ্যেষ্ঠজন আহিলে তাক সেৱা কৰি দিয়ে, নামঘৰত গৈ মূৰ দোৱা ভগৱানৰ প্ৰতি যেতিয়া ভক্তি থাকিব, পিতৃ মাতৃৰ প্ৰতি যেতিয়া ভক্তি থাকিব, সেই ল'ৰাই কেতিয়াও উশৃংখল হ'ব নোৱাৰে বুলি ভালদৰে সিদ্ধান্ত কৰিছে। যাৰ প্ৰমাণ তাৰ বুদ্ধ। তেওঁ কোনোদিনে ৰাজ সাহায্য লোৱা নাছিল, মানে ৰাজ আতিথ্য লোৱা নাছিল। তেওঁ কৈছে যে কি যে তোমাৰ উচিষ্ট খাই মই জীয়াই তোমাৰ অবিহনে তুমি যি পিন্ধাইছা তাকে পিন্ধিছোঁ, তুমি যি খাইছা তাকে খাইছোঁ, তুমি যি কৰিব দিছা তাকে কৰিছোঁ, মই তোমাৰ বাহিৰে আৰু মোৰ বেলেগ। এই চিন্তাখিনি আমি কি কৰিব লাগিব? ল'ৰা ছোৱালীৰ হৃদয়ত আনিব লাগিব। তেতিয়াহে সেই ল'ৰা ছোৱালী জানিবি পূৰ্বপুৰুষকো তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম। নহ'লে কিন্তু ইমানতে বংশ সমাপ্ত হৈ যায়। আজি বহুত দেখিছোঁ পুৰা বিভিন্ন পৰিয়াল আজি নাইকিয়া হৈছে। কিয়? যাৰ ঘৰত ৰাতিপুৱা গধূলি ধূপ-ধূনা নজ্বলিব, সেই ঘৰখনত কি হ'ব? সদায় কলিয়ে গ্ৰাস কৰি আহিব। য'ত মদ্যপান হ'ব, য'ত ব্যভিচাৰ হ'ব, তাত কলিয়ে সদায় গ্ৰাস কৰি সেই ঘৰখনৰ প্ৰতি কেতিয়াও শান্তি আহিব নোৱাৰে। আমি ঘৰখনত ৰাতিপুৱা গধূলি ধূপ-ধূনা জ্বলাব পাৰিব, যাৰ কাৰণে ঘৰখনত পবিত্ৰতা আহি পৰিব, ঘৰখনত সংস্কাৰ আহি পৰিব। সেই ঘৰখন কোনোদিনেই কি কৰিব নোৱাৰে? ব্যভিচাৰ হ'ব নোৱাৰে। ভয় থাকিব, ভক্তি থাকিব পাৰে। কৃষ্ণ কৃষ্ণ অৰাম নয়নৰ নিৰধাৰ
বহু শোক দয়াকুল ভাবে কত কাকুতি কৰিয়া কান্দন্ত্ৰ ধৰিয়ে কৃষ্ণ পাৱে ইহে নয়ৰুণ চৰণ দুখানি তেজি জীৱকো নখতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়োগ মুক লগতে এহি বুলি পাৱে পৰি কান্দন্ত অনেক কাৰুণ্য ভাৱে দশো দিশে দুখে দেশন্ত আন্ধাৰ চেতন নাহি গাঁও আৰম্ভকৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল জয় কৃষ্ণ। ৰাম শুনা নৰলোক মহন্তৰ শোক দেখা দুখকে নমত এই ধন জন যত জীৱন যৌৱন জানাক বেয়া শাশ্বত পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে কটাতে ক মায়া খনেকে থাকিয়া খনেকে অন্তৰৈ সৌম্যকে মেঘৰ ছায়া। জয় কৃষ্ণ। উদ্ধৱে আকুল বিকুল হৈ কান্দিবলৈ ধৰিলে যে প্ৰভু ভগৱন্তক শ্ৰীচৰণত ধৰি উদ্ধৱে ধ্যান কৰি কান্দিলে ইহেন অৰুণ চৰণ দুখানি দেৱী জীৱ অনুমত যে তোমাৰ শ্ৰীচৰণ মই কেনেকৈ এৰি থাকিব পাৰোঁ। তোমাৰ সমস্ত মই কি কৈছোঁ তোমাৰ শ্ৰীচৰণতে অৰ্পণ কৰিছোঁ। তোমাক এৰি মই সোনকালতে থাকিব নোৱাৰিম। এহি বুলি পাৱে কৰিয়া কানন্ত অনেক কাকুণ্যভাৱে দশো দিশে দুখ দেশন্ত আন্ধাৰ চেতন নাহিকে গাঁও। তেওঁ ক'ব নোৱাৰা হৈ গৈছিল, কান্দি 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 অচেতন হৈ গৈছিল। যে কাৰ কাৰণে? প্ৰভু ভগৱন্তৰ কাৰণে। প্ৰভু ভগৱন্তৰ বিৰহৰ যি বেদনা, তেওঁ যিহেতু বৈকুণ্ঠ যাবগৈ, যিটো বেদনা দুখৰ বেদনা তেওঁ হিয়া ঢাকুৰি কান্দি পৰিব। ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল। প্ৰভু ভগৱন্তৰ চকুৰ কি কৰিছে বৈ কাৰণ ভকতে ইমান ব্যাকুল হৈ কান্দিছে উদ্ধৱে যে মোক তুমি এৰি নাযাবা, তোমাক এৰি মই এখন্তেকো জীয়াই থাকিব নোৱাৰিম। অসন্তোষ কিছু চপৰাই মাথ সংকোচ মুখ কমল শুনা নৰৰূপ মহন্ত সুখ দেখা দুখ কেনেকুৱা। যে প্ৰভু ভগৱন্তই ভকতৰ দুখ কাৰণে চাব নোৱাৰে। সেই ভাগৱতে কৈছে যে ভকত হ'ল প্ৰভু ভগৱন্ত আৰু প্ৰভু ভগৱন্তৰ হ'ল ভকত। দুয়োৰে কি আছে? সংস্পৰ্শ আছে বুলি। যে প্ৰভু ভগৱন্ত যদি আমি বৈকুণ্ঠ পাবলগীয়া একাত্মকভাৱে একাগ্ৰচিতে কি কৰিব লাগিব? প্ৰভু ভগৱন্তক আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কৈছে
যে ধন জন যত জীবন যৌবন জানা হবে আকাশস্থ। মানে যেনেকৈ বিজুলী, আমাৰ জীৱনটো হ'ল বিজুলীৰ চমক। এই আমি জীয়াই আছো, এই মৃত্যু, আজি আছো কালি নাই। যে পুত্ৰ পৰিবাৰ সকলে অহাৰ না নাটেক তাতেক মায়া, মানে নাটেক তাতেক মায়া হৈছে। এই মায়া হ'ল কচু পাতৰ দৰে। আমি তাতে কি কৰিছোঁ, বিহু লৈ গৈছোঁ, মানে টকা পইচাৰ ওপৰত আমাৰ লোভ বাঢ়িছে, পুত্ৰ ভাইচাৰ ওপৰত আমাৰ মোহ বাঢ়িছে নাই? নিজৰ জীৱনটো ইমান সুন্দৰকৈ আমাক চাৰি হাত চাৰি ভৰি আমাক দিছে, ইয়াক লৈ আমি গৌৰৱ কৰিছোঁ। কাৰ কাৰণে গৌৰৱ কৰিছোঁ? অহংকাৰ কৰিছোঁ, হয়নে? টকা পইচা আছে, গাড়ী মটৰ আছে, ইমান ধুনীয়া এটা সুন্দৰ দেহা, মোৰ ক্ষমতা আছে, হয়নে? মই কি কৰিছোঁ? অহংকাৰ কৰিছোঁ। তাতেক নাটেক মায়া, এইটো মায়াহে, কচুপাতৰ পানী। ইয়াক লৈ তুমি গৰ্ব অহংকাৰ নকৰিবা। কেইদিন থাকিব তোমাৰ ধন, কেইদিন থাকিব তোমাৰ ঐশ্বৰ্য বিভূতি, কেইদিন থাকিব তোমাৰ সৌন্দৰ্যতা, তাক লৈ তুমি গৰ্ব কৰা, হয়নে? মৃত্যু হোৱাৰ লগে লগে ঘৰৰ পৰা ওলাই দিয়ে, বাহিৰ কৰি দিয়ে, 1 মিনিটো ঘৰৰ ভিতৰত থাকিব নিদিয়ে তোমাক, আৰু কি কৰিব? ঘৰটো চোৱা লাগিব বুলি লগে লগে বাহিৰ কৰি দিয়ে, আৰু বাহিৰৰ মজিয়াত গোবৰ মাটি দি লেপি থৈ দিব। তোমাৰ দেহটো সদায় লৈ যোৱা, আৰু লৈ গৈ তোমাক জ্বলাই দিলে, তাত কি হ'লা? তুমি ছাই হৈ গ'লা। ইমান সুন্দৰ দেহা, ইমান অহংকাৰ কৰিছিলা, সেই অহংকাৰ তোমাৰ ক'ত? ইমান টকা পইচা গৰ্ব কৰিছিলা, সেইবোৰে গৰ্ব ক'ত? কাক লৈ তুমি গৰ্ব কৰিছা? কিবা নিব পাৰিলা নে? ক্ষমতা নিব পাৰিলা নে? ধন জন নিব পাৰিলা নে? পুত্ৰ ভাইটিয়া নিব পাৰিলা? তুমি কি লৈ গ'লা? আৰু তাক লৈ তুমি কি কৰিছা? অহংকাৰ কৰিছা। ভাগৱতত আছে, আমি পাইছোঁ, বিভিন্ন পুৰাণত আমি পাইছোঁ, কিমান ক্ষমতাশালী মানুহ ধ্বংস হৈছে। ৰাৱণৰ নিচিনা মানুহ স্বৰ্গমত্য পাতাল দখল কৰিলে, ৰজা হ'ল, সেই ৰাৱণ মৃত্যু। কাক লৈ তুমি অহংকাৰ কৰিছা? কাক লৈ তুমি গৰ্ব কৰিছা? এইবিলাক সকলো মায়া বুলিছে। তাতেক নাটেক, তোমাৰ এই আছে এই নাই। এই মায়াক লৈ তুমি গৰ্ব নকৰিবা। খনেক থাকি আৰু খনেক অৰ্থৰে সময়কে মেঘৰ ছায়া, এই মেঘৰ ছায়া, মানে হাতখন দিয়াৰ লগে লগে ছাঁ এটা পৰিছে, আকৌ অঁতৰাই দিলে আকৌ বেলেগত যায় পৰিছে। আৰু সেই মায়াটোক লৈ, সেই মেঘৰ ছায়াটোক লৈ তুমি কি কৰিছা? গৰ্ব অহংকাৰ কৰিছা, তোমাৰ ধ্বংস নিলে। আৰু এইবোৰ আমি ত্যাগ কৰি কি কৰিব? ভকতি মাৰ্গত যাব লাগিব। আমি ভকতি কৰিব লাগিব, তেতিয়াহে আমি পুণ্যতা লাভ কৰিম। আৰু যদি ভকতি নকৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও, পৰমাত্মাই কেতিয়াও মুক্তি নাপাওঁ। সেইটো একদম খাটাং ভাগৱতে সিদ্ধান্ত দি দিছে। তুমি যদি পৰমাত্মাৰ মুক্তি লাগে, তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰা, তাতে তুমি মুক্ত। আৰু যদি নকৰা, তেতিয়াহ'লে তুমি কেতিয়াও মুক্তি নোপোৱা। তাতে আৰু তাকেই তুমি অহংকাৰ কৰিবা। কৃষ্ণ ৰামে খনি কেতিখনে পৰে নৰতনু ইটো, জীৱন জলৰ ৰেখ সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণয়ে ভুনে দেখা। দেৱে তীৰ্থ জাক তাৰিবে নোৱাৰৈ, পাতে কত গলা তল। হৰি নামে পালে তেখনে উদ্ধাৰে, দেখা ভকতিৰ বল। ৰামে দুৰাচাৰ যেবে হৰি নাম লৈ, সিও শুদ্ধ হুৱয়াতি
কৃষ্ণক স্মৰণে হুয়তে খনে অন্তজুই উত্ৰমৱাতি অৰামে বিষয়ৰ দুখে বাধিবে নোৱাৰে ভকতি পাতে কহৰে আচুক উত্ৰম ভকতৰ কথা সামান্য ভকত উত্তৰে জয় কৃষ্ণ। অৰাম ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানি ইটো হৰিৰ নামত এৰিও সবে সংশয় দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম অৰামে সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম 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 কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম